যিখিনি আপোনালোকে শুনিলে আমাৰ জেনেৰেল ছেক্ৰেটাৰী এমপিচিতে ক'লে যে তেওঁ যেন মানে কোনোবাই দোষ বিচাৰি ফুৰিছে, এইটো গম পোৱা গৈছে যে কোনোবা গোটৰ তেওঁ বুলি প্ৰিজুডিচটো হ'ব নালাগে। কাৰণ আমি সকলোৱে আইনত বিশ্বাস কৰোঁ, আইনত আমাৰ সন্মান আছে, আমাৰো ভুল হ'ব পাৰে, আমি যদি কিবা দোষ কৰিছোঁ আইন মানে ব্যৱস্থা লওক। সেইকাৰণে মোৰ সন্দেহ যে কিবা প্ৰিজুডিচ নেকি তেওঁৰ প্ৰতি, যে তেওঁৰ আমি ভুল হ'ল তেতিয়া আমি দিগদাৰ দিম, কিবা বায়াছ নেকি তেওঁৰ প্ৰতি, যেতিয়া তুমি আৰু পদে পদে দিগদাৰ দিলে আগবাঢ়িব নোৱাৰে। আৰু মেলা ফাইটি ইণ্টেনশ্যন কাৰোবাৰ আছে নেকি ক'ৰবাত তলত বা ওপৰত যিকোনো প্ৰকাৰৰ দিগদাৰ দিম। গতিকে আমি বিচাৰোঁ যে ইণ্ডিপেণ্ডেণ্ট অথৰিটিৰ দ্বাৰা এটা ইনকুৱাৰী হওক ৱেডাৰ অথৰিটিজ ৱেৰ বায়াছ, প্ৰিজুডিচ এণ্ড মেলা ফাইটি ইণ্টেনশ্যন দি হেভ এগেইনষ্ট এই বস্তুটো আমি জোৰ দিব লাগে। নহ'লে কোনো যুক্তি মানে একো নহয়। কোনোবাই মিটিং পাতিছে, স্কুলত ইলেকশ্যন মিটিং একো নকৰে, একেদৰে সাধাৰণ কথা যে পুলিচ ষ্টেচন গৈছে, কিছু গৈছে, PSO গৈছে, তাতে ধৰিলে এতিয়া PSO ইণ্টাৰগেট কৰা হৈছে কি নাই, যে আপোনাক কোনে ইনষ্ট্ৰাকশ্যন দিছিল যে তুমি লগে লগে থাকিবা, য'তে বিচাৰে তাতে যাবা। সেইটো যদি তাক যদি ইণ্টাৰগেট নকৰে কেনেকৈ গম পাব? কোনে যিজনে কৈছিলে সেইজনক ক'ব লাগিব তুমি কিয় ভুল কথা কৈছা। এইবিলাক কথা আপোনাৰ যদি নধৰে আমাক সদায় আমি সাধাৰণ মানুহ বা সাধাৰণ জ্ঞানী সদায় প্ৰতাৰিত হৈ থাকিম। ভৱিষ্যতে যে এনেকুৱা নহয়, কোনো যদি সাহস নকৰে এনেকুৱা কৰিবলৈ, সেইকাৰণে এটা ভাল ইনভেষ্টিগেশ্যন হ'ব লাগে বা ইয়াত ইণ্ডিপেণ্ডেণ্ট অথৰিটি। আৰক্ষী বিভাগৰ এটা অনুৰোধ জনাম, আৰক্ষী বিভাগে গোটেই সামগ্ৰিক ব্যৱস্থাবোৰত নিৰপেক্ষ দৃষ্টিভংগী ল'ব পাৰিলে ভাল। যদি অন্যায় অনুৰোধ ৰাজনৈতিকভাৱে কোনোবাই কৰেও আৰক্ষীয়ে এইটো ডিনাই কৰিব লাগে। আৰক্ষীয়ে